আনে মই বিচৰাৰ দৰে কিয় জীয়াই থকা নাই, কিয় কথা কোৱা নাই, কিয় কাম কৰা নাই, কিয় চিন্তা কৰা নাই, এই বুলি ভাবি ভাবি নিজকে আঘাত দি থাকোঁ নেকি আমি? বহু লোকে, প্ৰত্যেকেই। কিছু লোকে ক'ব পাৰে যে নাই নাই, আমি আশা প্ৰত্যাশা নাৰাখোঁৱেই আনৰ পৰা, আৰু সেইবোৰৰ ফলত আঘাতপ্ৰাপ্ত নহওঁৱেই আমি। নিজকতো মিছা কথা ক'ব নালাগে। আমি প্ৰত্যেকেই বিভিন্ন অভ্যাসৰ প্ৰভাৱৰ ফলত এনে মানসিকতা ৰাখোঁ নিজৰ ভিতৰত, এনে অভ্যাস ৰাখোঁ আমাৰ ভিতৰত। কিছু লোকে অধিক প্ৰত্যক্ষভাৱে ৰাখোঁ, কিছু লোকে অধিক পৰোক্ষভাৱে ৰাখোঁ, কিন্তু ৰাখোঁ আটাইয়ে। কিন্তু এনে মানসিকতাৰ ফলত, এনে অভ্যাসৰ ফলত আমি সমস্যাৰ ভিতৰত সোমাই পৰোঁ জটিলতাৰে। আশা প্ৰত্যাশাবোৰ পূৰ্ণ নোহোৱাৰ ফলত আঘাতপ্ৰাপ্ত হৈ পৰোঁ আমি। আনে কিয় আমি বিচৰাৰ দৰে হৈ পৰা নাই, এই বুলি ভাবি ভাবি এই চিন্তাধাৰাতেই লাগি ধৰি আঘাতপ্ৰাপ্ত হৈ গৈ থাকোঁ আৰু বেছিকৈ। আৰু আনক কিবা নহয় কিবা ধৰণেৰে আমাৰ দৰে কৰি পেলোৱাৰ চেষ্টা চলাওঁ আমি। আনৰ ফালৰ পৰাও আমি তেনে প্ৰভাৱ পাই থাকোঁ। আনেও আমাক কিবা নহয় কিবা ধৰণেৰে নিজৰ দৰে কৰি পেলোৱাৰ চেষ্টা চলাই থাকে। আৰু সেই চেষ্টাত অসমৰ্থ হ'লে, অসফল হ'লে তেওঁলোকো আঘাতপ্ৰাপ্ত হয়। এইদৰে পৰস্পৰ শোষণ চলি থাকে কিবা নহয় কিবা ধৰণেৰে। আশা প্ৰত্যাশাৰ গোলামী চলি থাকে পৰস্পৰৰ মাজত। তাৰ ফলত আঘাত চলি থাকে। এইবোৰৰ পৰা সুস্থ দূৰত্বলৈ যাব লাগিব আমি সৎ সাহসেৰে। আৰু নিৰপেক্ষ নিৰীক্ষক হিচাপে এই আটাইবোৰক চাব লাগিব। তেতিয়া আমি ক্ৰমান্বয়ে বুজি পাম যে এই আটাইবোৰ সঁচা যেন লাগেহে, সঁচা নহয়। চঞ্চল হয়, অস্থায়ী হয়, পৰিৱৰ্তনশীল হয়। অৰ্থাৎ ব্যাপকভাৱে চাবলৈ গ'লে এক সপোন হয়, যাক আমি সঁচা বুলি ভাবি, সত্য বুলি ভাবি তাৰ মাজতেই লাগি ধৰোঁ জটিলভাৱে। ফলত সমস্যা বাঢ়ি গৈ থাকে, সংকীৰ্ণতাত সোমাই পৰোঁ আমি জটিলভাৱে। সাক্ষী ভাৱত থাকি এক সুস্থ দূৰত্বৰ পৰা শৰীৰক, মনক, নিজক, আনক চাই আটাইবোৰ মানসিকতা বুজি আমি গম পাব লাগিব, গম পাব পাৰোঁ আমি যে এইবোৰ সপোন হয়, সঁচা নহয়। এইবুলি সঠিক অৰ্থত বিবেকী হৈ বুজি ল'লে আমি ক্ৰমান্বয়ে শৰীৰ, মন আৰু শাৰীৰিক আৰু মানসিক আটাইবোৰ সমস্যা, আটাইবোৰ সম্পৰ্ক, আটাইবোৰ সুখ দুখ হাঁহি কান্দোনৰ মেৰপাক, মানসিকতাৰ কাৰাগাৰ, এইবোৰৰ পৰা ওলাই যাব পাৰোঁ। সমাধান কেন্দ্ৰিক হৈ পৰিব পাৰোঁ প্ৰকৃত অৰ্থত। ফলত আমি এইটো বুজি পাওঁ যে মানুহ হিচাপে প্ৰত্যেকেই বেলেগ বেলেগ, প্ৰত্যেকেই নিজ নিজ নিজস্বতাৰ ওপৰত ভিত্তি কৰি ভুলে শুদ্ধই বিভিন্ন নিৰ্ণয় এনেও গ্ৰহণ কৰিয়েই থাকিব। আৰু সেইবোৰৰ পৰা নিজেই যেতিয়া বিচাৰে তেতিয়াহে উচিত শিক্ষা লৈ আগুৱাই যাব। আনে বিচাৰিছে বুলি নহয়, আনে আশা প্ৰত্যাশা ৰাখিছে বুলি নহয়। নিজ বিবেকৰ ওপৰত ভিত্তি কৰি, নিজস্বতাৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা নিৰ্ণয়হে সঠিক নিৰ্ণয়। পৰস্পৰৰ আশা প্ৰত্যাশাৰ গোলামীৰ দ্বাৰা যিবোৰ পৰিৱৰ্তন আনি দেখুওৱা হয়, সেইবোৰ যথেষ্ট কৃত্ৰিম, যথেষ্ট ভেজাল। আৰু ব্যাপকভাৱে চাবলৈ গ'লে, যিদৰে আমি ইতিমধ্যে কথা পাতিছোঁৱেই, শৰীৰ, মন, শাৰীৰিক আৰু মানসিক সকলো সম্পৰ্ক, সকলো সমস্যা সমাধান, সকলো চঞ্চলতা, সকলো কৰ্মচঞ্চলতা, এই আটাইবোৰ সঁচা যেন লাগেহে, আটাইবোৰ সপোনহে হয়। এই বুলি বুজিলে এক বেলেগ ধৰণৰ স্বাধীনতা পাব পাৰি, মুক্তি পাব পাৰি। এনে কৰাটো সম্ভৱ।